ব্রহ্মা ভোলাজত যুগে যুগে অবতার ধরা মৈস্বরূপে অবতার বৈলা উধারিলা সারি বেদ প্রলয় জলতা হতব্রত রাজা কদে খৈলনি জমায়া নধৰিলা সমুদ্ৰেটো মাৰময় চকায়া কুৰ্ময় অৱতাৰ ভৈলা ক্ষীৰোদ ধীতিৰে অলক্ষ পহৰৰ পথ জুৰিলা কৰিলে পৰিস্তুতি সুৰনাগে ধৰিলা মন্দৰগিৰি প্ৰভু পৃষ্ঠ ভাগে দিবযজ্ঞ বৰাহস ৰূপ ভোলা তুমি অলীলায় দন্তৰ অগ্ৰে উধাৰি ভূমি তোমাক কৰিলে যুদ্ধ হিৰণ্য বিৰি অপয়াসে দৈত্যকমা ৰিলা দান আদি দৈত্য হিৰণ্যক ক্ষিপুব লিয়ৰ নৰসিংহ ৰূপে হিয়া বিদাৰি লাউতাৰ পৰম শ্ৰদ্ধাৰ হে সাধু গুৰু বৈষ্ণৱসকল, এই মহাকীৰ্তন ভাগৰ আজি প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। প্ৰভু ভগৱন্তই কাৰণে কাৰণে অৱতাৰ গ্ৰহণ কৰে। পৃথিৱীত যেতিয়া দুষ্টবিলাকৰ আৱিৰ্ভাৱ বেছি হয়, তেওঁলোকৰ ভয়ত যেতিয়া সন্তবিলাক পলাই ফুৰিবলগীয়া হয়, তেতিয়া প্ৰভু ভগৱন্তই অৱতাৰ লৈ সেই দুষ্টসকলক ধ্বংস কৰি দিয়ে। আৰু তেওঁলোকৰ ভয়ত যিসকল সন্ত সাধু পলাই থাকে, যেনেকৈ কিছু লোকৰ ভয়ত যেনেকৈ যদি আমি সৎ পুত্ৰ বা সতী সন্তান জন্ম দিব নোৱাৰোঁ, তেওঁলোকৰ ভয়ত পিতৃ মাতৃ পলাই থাকিবলগীয়া হয়, হয়নে? আজিকালি যিসকল
উন্মুক্ত ল'ৰা ছোৱালীয়ে তেওঁলোকৰ পিতৃ মাতৃক সন্মান নকৰে, তেওঁলোকৰ পিতৃ মাতৃক ভাল নাপায়, তেওঁলোকৰ পিতৃ মাতৃক শ্ৰদ্ধা নকৰে, তেতিয়া তেওঁলোকক কি কৰে? বৃদ্ধ সময়ত গৃহৰ পৰা উলিয়াই বৃদ্ধাশ্ৰমত থয়। তেতিয়া এনেকৈ যেতিয়া মহা দুৰ্গুৰ অপৰাধ কিছুমান হৈ যাব, তেতিয়া প্ৰভু ভগৱন্তই অৱতাৰ গ্ৰহণ কৰি সেই দুষ্টসকলক মৃত্যুদণ্ড দিয়ে। ঠিক তেনেকৈ আদি দৈত্য হিৰণ্যকশিপুৰ, তেওঁ এনেকুৱা দৈত্য, তিনি ত্ৰৈলোক্যত তেওঁলোকক বধ কৰা মানুহ বীৰ নাছিল। তেওঁলোকক একমাত্ৰ প্ৰভু ভগৱন্তইহে তেওঁলোকক বধ কৰাৰ শক্তি পাইছিলে। যেতিয়া হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ দুয়ো অমৰাৱতী ৰাজ্য দখল কৰিবৰ বাবে যেতিয়া মনস্থ কৰিলে, স্বৰ্গৰ ইন্দ্ৰ দেৱতাসকলক এজন হিৰণ্যাক্ষই তেওঁলোকক ৩৩ কোটি দেৱতাক পৰাজিত কৰি সেই অমৰাৱতী ৰাজ্যখন দৈত্যসকল হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষই দখল কৰিছিলে। তেওঁলোকৰ একেজনে পিতৃ, মাতৃ দুগৰাকী, এগৰাকীৰ নাম হ'ল দিতি, এগৰাকীৰ নাম হ'ল অদিতি। অদিতি হ'ল দৈব্যগুণ, দিতি হ'ল অসুৰ গুণ। হয়, আমাৰ মাতৃসকলে যদি ভালভাৱে এটি সন্তান জন্ম কৰিছে, সেইটো হ'ল দেৱৰূপৰ নিচিনা হয়। আৰু আমাৰ মাতৃসকলে যদি অলপ বেয়াভাৱে যদি সতি সন্তান জন্ম কৰিছে, সেইটো হ'ল অসুৰ। গতিকে তেওঁলোকৰ ভয়ত থাকিব নোৱাৰি পৃথিৱী কম্পমান হৈ পিছত প্ৰহ্লাদক, নিজৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ হিৰণ্যকশিপুৱে বাৰে বাৰে পুতেকক কৈছে যে তই বিষ্ণু নাম নলবি, বিষ্ণু মোৰ পৰম শত্ৰু, গতিকে তই আজি পৰা শ্ৰী হৈ নাম বাদ দি। কিন্তু প্ৰহ্লাদে অহৰহে খালি জয় শ্ৰীকৃষ্ণ বুলি তেওঁৰ নাম লৈ থাকে। যেতিয়া এদিন যেতিয়া তেওঁ একেবাৰে যেতিয়া তেওঁ একেবাৰে উপায় নোহোৱা হৈ গ'ল বাপেকে, তেতিয়া প্ৰহ্লাদে কৈছে, এই প্ৰহ্লাদ, তই তোৰ ভগৱানক দেখিছ? বোলে হয় পিতা দেখিছোঁ। ক'ত থাকে সি? বোলে সকলোতে বিৰাজমান। তেতিয়াহ'লে দেখুৱাই দিয়ে সৌস্তম্ভ সূতাত। এই বুলি কোৱাৰ লগে লগে প্ৰহ্লাদে তুতি মিনতি কোৱাৰ লগে লগে সেই সূতাটোতে বহু ভগৱন্তৰ নৰসিংহ ৰূপে আৱিৰ্ভাৱ হৈ গ'ল। নৰসিংহ ৰূপে আৱিৰ্ভাৱ হৈ এইটোকে দেখুৱাইছে যে আমাৰ যিসকল হিৰণ্যাক্ষ, কংস, ৰাৱণৰ নিচিনা বীৰ আমাৰ গাঁৱে গাঁৱে আছে, সেইসকলক ধ্বংস কৰাৰ কাৰণে বহু ভগৱন্তৰ অৱতাৰ হ'ল। এতিয়াও যদি আমাৰ গাঁৱে ভূঞে চহৰে যদি যিজন ভকতে বা যিজন মানুহে যদি পিতৃ মাতৃ নেমানে, জ্যেষ্ঠজনক নেমানে, সাধু সন্যাসীক নেমানে, সেইজনে কংস, সেইজনে ৰাৱণ, সেইজনক মাৰিবৰ কাৰণে বহু ভগৱন্তই এদিন অৱতাৰ গ্ৰহণ কৰি তেওঁলোকক বধ কৰিব। তাকেহে আমাক আজি খুব সুন্দৰভাৱে বুজাই আছে কৃষ্ণ। অৰা কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস, অভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা তেতিয়া হিৰণ্যকশিপুক বধ কৰি ভক্ত প্ৰহ্লাদৰ পিনে গৈ ভক্ত প্ৰহ্লাদক দেখি তেওঁ ক্ৰমান্বয়ে নম্ৰ হ'বলৈ ধৰিছে। যেতিয়া হিৰণ্যকশিপুক বধ কৰাৰ পিছত কোনেও সেই নৰসিংহৰূপী প্ৰভু ভগৱন্তক তেওঁ শংকু থামা নাছিলে, এক তীব্ৰ মূৰ্তি হৈ আছিলে। তেতিয়া ভক্ত প্ৰহ্লাদে যেতিয়া প্ৰণাম কৰি যেতিয়া হে প্ৰভু, তুমি যি কৰিছা বহুত ভাল কৰিলা, এতিয়া তুমি তোমাৰ শংকু তুমি সম্বন কৰা প্ৰভু আৰু মোক ভক্ত বুলি তুমি আঁকোৱালি লোৱা, এই বুলি কোৱাত লাহে লাহে প্ৰভু ভগৱন্ত নৰসিংহৰূপী লাহে লাহে নম্ৰ হ'বলৈ ধৰিছে। অৰা বামন স্বৰূপে যদি কপালি ইন্দ্ৰ কথা পিলা চলে বলি
রাম 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 ও হরি রাম রাম জয় জগন্নাথ কৃষ্ণ। কৰি হৰিৰ চৰণে ৰতি কলিত হৰিৰ নামে গতি অকৰিৰ হৰিৰ চৰণে ৰতি কলিত হৰিৰ নামে হে গতি। সেই সাধুগুৰু বৈষ্ণৱসকল, এই কলিত হৰি নামে হে গতি। হৰিৰ নামৰ বাহিৰে এই চৰাচৰ চাৰিমুঠি জীৱ কোনো গত্যন্তৰ নাই। প্ৰভু ভগৱন্তৰ নামেহে আমাক আত্মাক গতি দিয়া ব্যৱস্থাটো কৰিব বুলি আজি সুন্দৰভাৱে আমাক বুজাই আছে। ৰাম পদ্ম পুৰাণৰ স্বৰ্গখন অনিৰূপী আছে কলি ধৰ্ম তাক শুনাবে একান্ত চিতে যাৰ ইচ্ছা আছে ভৱতৰিতে। ৰাম আছে চাৰি সিদ্ধ জ্ঞানী পৰম ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম তাক সম্বাক পায় নাৰদ ঋষি অপুচিলা সংশয় কথা ঋষি। ৰাম ঈশ্বৰ ভগৱন্ত কৃপাময় কহিছা যিটো মহাপাপচয় কেন মতে হুৱে বিনাশ তাৰ কলিত কোন পুণ্যে পাৱে পাৰ। আজি ব্ৰহ্মা চাৰি পুত্ৰ সনত সনন্দ সনত কুমাৰ সনাতন, তেওঁলোক হ'ল মহাজ্ঞানী গুণী মহাসাধু। তেওঁলোকক নাৱৰ দেখিয়ে পাই সুন্দৰভাৱে কথা প্ৰচন আলোচনা কৰি আছে। তেওঁলোক কৈছে, সেই সাধুগুৰুসকল, ঈশ্বৰ ভগৱন্ত কৃপাময়, যাৰ নাম ল'লে পৃথিৱীত খুব সুন্দৰভাৱে পাপবিলাক কৰ্তন হয়, বেয়াবিলাক আঁতৰি যায়, ভালবিলাক আহি দৌৰি দৌৰি গৃহত প্ৰৱেশ কৰে। কলিত তেনেকুৱা প্ৰভু ভগৱন্তৰ নাম নলৈ আমি কাৰ নাম লৈ আমি দৌৰি যাব পাৰিম? গতিকে আমি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি যদি আমি যাব পাৰোঁ, তেতিয়াহ'লে এই কলিত সকলোৱে গতি পাব বুলি আজি সুন্দৰভাৱে বুজাই আছে। ৰাম কহিয়া দেখিও সংশয় যত চাৰিওটোৰা মহাভাগৱত শুনিয়া সনত কুমাৰ মুনি দিলন্ত উত্তৰ মনত গুণী গোবিন্দৰ প্ৰিয় নাৰদ শুনা ভাগৱ
অবত ধৰ্ম আপুনি জানা। নাৰদে এই চাৰি সিদ্ধক মহাপণ্ডিত বুলি কৈছে। তেতিয়া তেওঁলোকৰ কথা শুনি চাৰি সিদ্ধই নাৰদক কৈছে যে আপুনি মহাভাগৱত, আপুনি বহু ভগৱন্তৰ গুণানুকীৰ্তন কৰি স্বৰ্গ মধ্য পাতালত আপুনি তেওঁৱেই গুণানুকীৰ্তন নাৰায়ণ নাৰায়ণ কৰি আছে। গতিকে আপুনি হ'ল মহাভাগৱত। গতিকে আপোনাৰ মুখে আমি এই ধৰ্ম কথা জানিলে আমি নথৈ সুখী হ'ম বুলি চাৰি সিদ্ধই নাৰদক কৈ আছে। অৰাম হৌক মুখ্য বুলি সবেলু কৰিলা প্ৰশ্ন সংসাৰ তসাৰ, যেন মতে পাৱে সংসাৰ পাৰ, অশুনা সাৱধানে উত্তৰ তাৰ। এই ৰাম সদায় এৰিল আচাৰ ধৰ্ম, নভৈল যাৰ কিছু জাত কৰ্ম। যিসকলে সদায় আচাৰ ধৰ্ম ৰীতি নীতি বাদ কৰি যাব, যিসকলে জাত কৰ্ম নকৰিব, যিসকলে যাৰ যি কৰ্ম সেই দিশে নেযাব, যিজনে পিতৃ মাতৃক নেমানিব, যিজনে সাধুগুৰু বৈষ্ণৱক শ্ৰদ্ধা নকৰিব, তেওঁ কি হ'ব? নাম অপৰাধ হ'ব। এনেকৈ নাম অপৰাধ হ'লে ভকতসকলে বহু দুখ ভুঞ্জিব লগা হয়। সেইকাৰণে আমাক কৈ আছে, সেই সাধুসকল ভগৱানৰ যদি কেতিয়াবা দুখ লগোৱা হয় তথাপিতো ভকতৰ দুখ নলগাব। ভকতেহে জানে মোৰ হিয়া, ভকতক দুখ কৰিলে মই পাওঁ বহুত দুখ কষ্ট। গতিকে ভকতক দুখ কৰা মানে মহা দুখ আহি গ'ল। গতিকে আমি কোনোদিনে ভকতক দুখ নকৰাকৈ থকাটোৱে আমি ভক্তি কৰাটোৱে উচিত কৰ্ম বুলি আজি বুজাই আছে। অৰাম শত বুদ্ধি যিটো জগতে বঞ্চে, দম্ভ অহংকাৰ সদানুগুচে, সুৰা পাই চাটো কৰে কৰে চাণ্ডাল, অনিষ্ঠুৰ বাক্য বোলে সৰ্বকাল। যিজনে সদায় মিছা ফাঁকি কৰি ফুৰে, যিজনে সদায় দম্ভ অহংকাৰ কৰি ফুৰে, যিজনে মদ খাই ফুৰে, আৰু যিজনে ডাঙৰজনক বেয়া ব্যৱহাৰ কৰে, কোনোদিনে শুদ্ধ ব্যৱহাৰ নকৰে, যিজনে অহংকাৰ কৰে, তেওঁসকলৰ এই নাম অপৰাধ লাগিব বুলি আজি সুন্দৰকৈ বুজাই আছে। অৰামে পুত্ৰ দ্বাৰা ধন আতে ৰতি, সবাতো অধম যি পাপমতি, শিশবু পাপত যদি হৰি পদে লয় শৰণ। যিসকলে পুত্ৰৰ দ্বাৰা ধন, পুত্ৰই দিব খাম, পুত্ৰই দিব খাম, পুত্ৰই বেয়া কৰ্ম কৰি ধন লুটি আনিব, সেইসকলক অপৰাধ হয়। সবাতো অধৰ্ম পাপমতি, সি সবু পাপত হৈ তৰণ যদি পদে লৈ শৰণ। এনেকুৱা মহাপাপীসকলেও যদি কৃষ্ণৰ নাম লয় তেতিয়াহ'লে সেই পাপৰ পৰা মুক্তি পাব বুলি আজি আমাক সুন্দৰকৈ বুজাই আছে। অৰাম দেৱতো উত্তম কৰোনা কৰ, মুকুতি পাৱৈ জাত যিটো থাকে ত্ৰাণ
সৰি ভজিলে তাকো নিস্তাৰণ প্ৰহৰি যিটো মন্দমতি অধমনৰে হৰিৰ মহা অপৰাধ কৰে নামত শৰণ লৈ বাৰে অনামে হৰৈ তাৰ হ'ব পাতে যিটো মহামন্ত্ৰমতী সি ডাঙৰ সৰু কাপোৰ নামানে নামো অপৰাধ কৰি ফুৰে সকলোকে খালি দুখেই লগাই থাকে ঘৰত ল'ৰা ছোৱালীবিলাককো বেয়া পায় জ্যেষ্ঠজনকো অসন্মান নকৰে পিতৃ মাতৃকো ভাল নাপায় অসন্মান কৰে নিজৰ বোৱাৰী জীয়েকো বেয়া পায় অসন্মান কৰে সেইজন মহা অপৰাধী নাম অপৰাধী বুলি কয় এই নাম অপৰাধীসকলক কেনেকৈ মানে মুক্তি দিব পৰা যায় প্ৰভুৰ নামত শৰণ ল'লে সকলো দুখৰ পৰা মুক্তি পাব পাৰে বুলি আজি আমাক সুন্দৰকৈ বুজাই আছে কৃষ্ণ অৰাম সুহিদ হৰি নাম সমস্তৰে তাৰো অপৰাধ যিনৰে কৰে তাহাৰ ৰক্ষাৰ নাহি পাই অৱশ্যে সিটো অধুগতি যায় হৰিও ৰাখিবে নোৱাৰে অশুনিয়া নাৰদে বুলিলা সুহিদ হৰিনাম সমস্তৰে তাৰো অপৰাধ যি দৰে কৰে তাহাৰো ৰক্ষাও নাহি উপায় অৱশ্যে সি অধুগতি যায় যিজনে ভকতক নিন্দা কৰি ফুৰে যিজনে সাধু গুৰু বৈষ্ণৱক নিন্দা বাসনা কৰে যিজনে পিতৃ মাতৃ কোনোদিনেই নেমানে খোৱা বোৱা বিচাৰ নকৰে ভাল কথা এটাও নাই আৰু কেতিয়াবা তেওঁ নিজৰ অৰ্ধাংগিনীৰ কথা শুনি পিতৃ মাতৃক মানে বহু মনত কষ্ট দিয়ে এইসকলক নামেই উদ্ধাৰ কৰিব নোৱাৰে বুলি আজি আমাক সুন্দৰকৈ বুজাই আছে নামৰ কোনো অপৰাধ গণ লোকৰ যিটো পুণ্য যিজনে লোকৰ পুণ্য অৰ্জন কৰে যিজনে বাটত এটা মানুহ বিপদত পৰিলে উদ্ধাৰ কৰে যিজনে খালত পৰি আছে তেওঁক উদ্ধাৰ কৰা লোক নাই সেইজনক উদ্ধাৰ কৰা এনেকৈ যদি আপুনি দুখীয়া দৰিদ্ৰ আহিলে যদি বেছি নোৱাৰিলে আপুনি এটকা এটা দি যদি গোসানীও এই একেবাৰে অসুবিধা আহিও এইটোকে দিলোঁ লবিনি বৰ সুন্দৰকৈ যদি সেৱা এটা কৰি দিয়া যায় তেওঁ গ্ৰহণ কৰিব আৰু তাকে নকৈ যদি অহাৰ লগে লগে যদি গালি গলাজ পাই পঠিয়াই দিয়া যায় তেওঁ বাটে বাটে অভিশাপ দি যাব এই ঘৰ মানুহৰ কোনোদিনে যাতে উন্নতি নহয় আৰু কাৰণ এটকা এটা দিও তেওঁ আমাক সন্মান কৰিব নোৱাৰে গতিকে এইবিলাক কাম যদি আমি মনুষ্য হৈ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাক কোনো কৰ্মতে আমাক মুক্তি নিদিব বুলি আজি এই কীৰ্তনভাৱে ৰিঙাই ৰিঙাই আমাক বুজাই আছে কৃষ্ণ ৰাম পাপক খাঞ্চি যাই গতি কহিও নামৰ দ্ৰোহ প্ৰতি শুনি মুনি বাক্য বুলিল কথা অপুচিলা পৰম কথা এই কথা সুকমুনি মুখে শুনি সকলোৱে হতভম্ব কৈছে হে প্ৰভুসকল
আজি কোটি কোটি জন্মৰ পুণ্যৰ ফলত এইবাৰ মনুষ্য জন্ম পালোঁ। এইবাৰ মনুষ্য জন্ম পাই যদি মই ভাল কাম কৰিব নিশিকোঁ, মই যদি সদায় বেয়া কামে কৰোঁ, তেতিয়াহ'লে এই মনুষ্য জন্ম লোৱা একেবাৰে মিছা। আমি আকৌ অহা জন্মত গাহৰি, কুকুৰ, শিয়াল, মেকুৰী গৰ্ভত জন্ম লৈ চুৱাখানিত দাব লৈ থকাৰ বাহিৰে আমাৰ কোনো গতি নাই। সেইকাৰণে সেই সাধুগুৰু বৈষ্ণৱসকল মনুষ্য জন্ম লৈ সাধুগুৰু বৈষ্ণৱে ভাল পোৱা কাম কৰিবলৈ শিকক, পিতৃ মাতৃয়ে ভাল পোৱা কাম কৰিবলৈ শিকক, জ্যেষ্ঠজনে ভাল পোৱা কাম কৰিবলৈ শিকক, শিক্ষাগুৰুৱে ভাল পোৱা কাম কৰিবলৈ শিকক। আপোনালোকৰ ঘৰখনত দৌৰি দৌৰি শান্তি আহি থাকিব, দৌৰি দৌৰি সুখ শান্তি আহি গৃহখনত কোনো হাই কাজিয়া নহ'ব বুলি আজি আমাক বুজাই আছে। আৰু তাকে যদি আমি নকৰোঁ, সদায় হাই কাজিয়া গণ্ডগোল হৈ এই আত্মা সদায় বিপদে পৰিচালিত হৈ আমি অহা জন্মত আকৌ যি জন্ম পাম, সেই জন্মত বহুত দুখ কষ্ট হ'ব বুলি আজি সুকমণিয়ে পৰীক্ষিতৰ আগত সুন্দৰভাৱে বুজাই আছে কৃষ্ণ। অৰামে পূৰ্বত কহিলা মুত কৰে প্ৰকাশিব আক তোমাৰ তৰে, শুনা যেন যেন দুহনা মৰ হৰি হৰি বোলা সমস্ত নৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম